পৰিয়াল মানে তাৰ সংসাৰখন একেবাৰে সৰু পৰিয়াল, মানে বহুত দুখীয়া মানুহ হয়। যেনিবা তাৰ মাক এজনী আছে বা লোকৰ ঘৰতে কাম বন কৰি চলে, মাইকীজনীও মানে ঘৰতে যে বিৰি বান্ধে যে এইবোৰ কামেই কৰে। দুজনী ছোৱালী আছে, ল'ৰাও নহয় ছোৱালীয়ে হয়। এইফালে ঘৰখন মানে এনেকা দুখী হয়, মানে ক'ব নালাগে আৰু এইটো কথা। কিন্তু আমি এইটো মানে চৰকাৰৰ পৰা আমি উচিত এইটো বিচাৰিছোঁ, যাতে এই সংসাৰখন চলাবলৈ তাক পইচা নিদিয়াকে হত্যা কৰিলে, আকৌ হেৰেছমেণ্টো কৰিলে, ল'ৰা এটাও তাতে পৰি আছে। কিন্তু কথাটো হ'ল আমাক লাগে এইটো উচিত বিচাৰ, মানে আমি চৰকাৰৰ পৰা বিচাৰিছোঁ। আমাক এইটো বিচাৰ বহুত ধুনীয়াকে লাগিব, যাতে আমাৰ পইচাখিনিও যাতে তাই উভতাই পায়। দোষীক যাতে মানে যেনেকে শাস্তিটো দিব লগা হয়, তেনেকে যাতে মানে শাস্তিটো দিব পৰা যায় আৰু। মানে মেইন কথা উচিত বিচাৰটো আমাক লাগিবই। টকা পইচা পাবলৈ আছে 5 লাখ মান। ইমান দিন 5 বছৰলৈকে কাম কৰি আছিলে, ঘৰত এটকা এটা দিয়া নাই। মাকে মাইকীয়ে যেনেকে তেনেকে পোৱালি দুটা খুৱাইছে। তাৰ সৰু ভাইটি কেতিয়াবা অকনমানকে পইচা দিছিলে। আকৌ এই ল'ৰাটোকো তাতে ৰাখি দিয়া হৈছে। তাক যেনেকে তেনেকে ওলাই দিব লাগে। আমাৰ ঘৰত পঞ্চায়ত ধুবুৰী ডিষ্ট্ৰিক্টত যাতে আহি পায়, ধুবুৰীত তাৰ নিজৰ ঘৰত মাকৰ ওচৰত, মাকৰ সন্তান যাতে মাকৰ বুকুলৈ আহিব পাৰে। আৰু তাৰ পৰিয়ালখনৰ এটা আমাৰ ব্যৱস্থা কৰি দিব লাগে, যাতে তাৰ পইচা 5 লাখ টকাটোও যাতে পাই যায়। ইহঁতৰ ঘৰখন চাওক কি অৱস্থা হৈ আছে। ইমান ধুমুহা আহে, বতাহত থাকিব নোৱাৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।